মঞ্চ উকা কৰি আঁতৰি গ'ল ৰফিকুল হুছেইন। শূন্য হৈ পৰিল নাট্য মন্দিৰ থিয়েটাৰ হল। উকা হৈ পৰিল কবিতাৰ চোতাল। নাটক কবিতাৰ গুণমুগ্ধ আজি শোকস্তব্ধ। মানুহ ভালপোৱা ৰফিকুল হুছেইনক হেৰুৱাই ভাগি পৰিছে অজস্ৰজন। আজি আমি শোকত ভাগি পৰিছোঁ আৰু আমি আশা কৰিম ৰফিকুল্লাৰ যিখিনি আশা পূৰণ হ'বলৈ থাকি গৈছে, আমি সেইখিনি যাতে সকলো নাট্যকৰ্মী গোট খাই আমি তেখেতৰ পৰৱৰ্তী আশাখিনি যাতে আমি সফল কৰিব পাৰোঁ। তেখেতৰ জীৱনকালত অহৰহ কাম কৰি আহিলে, অহৰহ যিটো কাব্য ৰসিকতাৰ মাজেদি গদ্য ৰসিকতাৰ মাজেদি নাট্য চৰ্চাৰ যি আড্ডা, অসমৰ যিটো বৌদ্ধিক আড্ডাৰ যিটো কালচাৰ, অসমৰ ৰূপান্তৰ কৰা মানুহজনে হৈছে ৭০ দশকৰ এজন স্বনামধন্য কবি শিল্পী ৰফিকুল হুছেইন। মানুহৰ মৰম বিচাৰি আজীৱন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিলে ৰফিকুল হুছেইনে। আজি মৰিগাঁও, কাইলৈ ধেমাজি, ঢকুৱাখানা, চতিয়া, জামুগুৰি, হাতে বাটে অন্তহীন আড্ডাৰ মধ্যমণি ৰফিকুল হুছেইন। ১৯৮১ চনত আজন্ম নাটকৰে সৃষ্টিৰ পথত খোজ দিছিল ৰফিকুল হুছেইনে। নাটকৰ সমান্তৰালকৈ চলিছিল কবিতাৰ চৰ্চা। ১৯৮৪ চনত প্ৰথমখন কবিতা সংকলন শৰবিদ্ধ আকাশৰ আলোড়ন আজিও বিদ্যমান ৰাজ্যত। ২০০৯ চনত দ্বিতীয়খন কাব্য সংকলন বিষাদ বসন্ত। ২০১৮ চনত চাকিৰ চাংঘৰ। চতুৰ্থ কাব্য সংকলন গোপনৰ অন্তেশপুৰ প্ৰকাশ হয় ২০২২ চনত। ১৯৯৫ চনত নাট্য সংকলন ধোঁৱা দৈৱকী জলাশয়। ২০০০ চনত জলপ্ৰপাত। ২০০২ চনত সপোনৰ বৃন্দাবন। ২০০৪ চনত অৰণ্যত উৰ্মিলা। ২০০৭ চনত ৰাতিৰ আকাশ। সৰ্বমুঠ ৮খন নাটেৰে নাট্য সাহিত্যক সমৃদ্ধ কৰা ৰফিকুল হুছেইনে ২০১৫ চনত বিভিন্ন বিচিত্ৰ অভিজ্ঞতাৰে লিখি উলিয়ালে এটা পেটিকোটৰ কাহিনী আৰু অন্যান্য শীৰ্ষক এক থিয়েটাৰী গল্প সংকলন। মৰিগাঁৱৰ লালিলাম উৎসৱত পৰিচালনা কৰা সপোনজ্যোতি ঠাকুৰৰ ভগ্নাৱশেষে আছিল ৰফিকুল হুছেইনে পৰিচালনা কৰা অন্তিমখন নাটক। অসমৰ গ্ৰাম্য নাট্য আন্দোলনৰ মূল পথিক আছিল ৰফিকুল হুছেইন। তেখেতৰ হাত ধৰিয়ে অভিনয় কৰিবলৈ ওলাই আহিল শত সহস্ৰ যুৱক যুৱতী। নাটক কবিতাৰ চৰ্চা কৰি যাযাবৰী জীৱন কটোৱা ৰফিকুল হুছেইনে শেষ নিশ্বাস ত্যাগ কৰিলে শনিবাৰে নিশা 10:30 বজাত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে হাত দাঙি দিয়াৰ পাছত বহুদিনৰ মূৰত ঘৰলৈ উভতি আহিল ৰফিকুল হুছেইন। কিন্তু ৰফিকুল হুছেইনৰ ঘৰমুৱা যাত্ৰাত আজি আড্ডা নাই বোকাখাতত। বোকাখাতৰ সকলোৰে চকু আজি সেমেকা। সুধা হৈ গৈছে বুকু। শোকে খুন্দা মাৰি ধৰিছে শত সহস্ৰ নাট্যকৰ্মীৰ। নিসংগ হৈ পৰিল অলেখ কবি। কাৰণ আজি ইয়াতে থাকি যাওক বুলি কবলৈ ৰফিকুল হুছেইনক আৰু কাষত নাপায় গুণমুগ্ধই। বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।